কৰবাত আগজাননী পালে মাজে মাজে মক ড্ৰিল কৰি থাকিব লাগে। বহুদিন দেশত মক ড্ৰিল হোৱা নাছিলে, আমাৰ ৰাজ্যতো হোৱা নাছিলে। 18খন জিলাত আজি মক ড্ৰিল হোৱাৰ সম্ভাৱনা আছে। পঞ্চায়ত ইলেকশ্যনৰ কি ক'ব? ইলেকশ্যনটো আৰু যি ক'ব লগা আছিল কেম্পেইনৰ সময়ততো ক'লোৱে। এতিয়াতো আৰু ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিব লাগে। আজিতো হৈ যাব ধুনীয়াকৈ। নিৰ্বাচনৰ অন্তিম পৰ্যায় হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ শুৱালকুছি জিলা পৰিষদ এই প্ৰাৰ্থী আৰু আন গাঁও সভাৰ সদস্য, তাৰ কাৰণে মই ভোটদান কৰোঁ আৰু ৰাইজৰ বহুত উৎসাহ আৰু মই ভাবোঁ যে শান্তিপূৰ্ণভাৱে নিৰ্বাচন সমাপ্ত হ'ব। ইয়াতে 3খন বেলট পেপাৰ থাকিব লাগিছিল, কিন্তু লাচিতগড় গাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হোৱাৰ কাৰণে 2খনেই বেলট পেপাৰ আছিল, 2খনতে ভোট দিছিল। অন্য এটা প্ৰসংগ ইতিমধ্যে কালি ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিছে পাকিস্তানৰ, গতিকে দিশটো আৰু আজি ইতিমধ্যে মেট্ৰলৰ কথা যোৱাকালি ভাৰতীয় সেনাবাহিনী, এয়াৰফ'ৰ্চ তেওঁলোকে পাকিস্তানৰ 9টা সন্ত্ৰাসবাদী ট্ৰেইনিং কেম্প বা লঞ্চিং পেড বুলি যাক কোৱা হয়, তাতে মাজনিশা আক্ৰমণ কৰে। আৰু আজি আমি সকলোৱে গম পাইছোঁ যে এই আক্ৰমণত সন্ত্ৰাসবাদীৰ ঘাটিসমূহ সম্পূৰ্ণভাৱে নষ্ট কৰা হৈছে আৰু বহু সন্ত্ৰাসবাদী নিহত আৰু আহত হৈছে। আমি ভাৰতীয় সেনাবাহিনী, ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় নৌ সেনাক অভিনন্দন জনাইছোঁ। অহা দিনকেইটা প্ৰত্যাহ্বানমূলক হ'ব। সমগ্ৰ ভাৰতবাসী, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু আমাৰ সেনাৰ জোৱানসকল, বিষয়াসকলৰ লগত আমি থিয় হৈ থাকিম, যাতে ভাৰতে আহিবলগীয়া সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মোকাবিলা একেলগে এক ৰাষ্ট্ৰ হিচাপে আমি যাতে কৰিব পাৰোঁ।